হয়, কথাষাৰ এতিয়া সামাজিকভাৱে অতি গুৰুত্বপূৰ্ণ হৈ পৰিছে, কাৰণ অন্য দেশলৈ যোৱা আৰু পাকিস্তানলৈ যোৱাৰ মাজত সম্পূৰ্ণ পাৰ্থক্য আছে। আমি বা সংবাদ মাধ্যমে অসমৰ সমূহ ৰাইজে, আনকি কংগ্ৰেছৰ সদস্যসকলেও জানিব বিচাৰিছে আপুনি পাকিস্তানলৈ গৈছেনে নাই যোৱা। মাত্ৰ এটা শব্দ, মোক যদি সোধে আপুনি মাজুলীলৈ আহিছেনে, মই ক'ম নেকি ভুৱন গাঁও মহাপাৰ 30,000 ভোটত জিকিব। মোক সোধা হৈছে আপুনি মাজুলীলৈ আহিছেনে, মই ক'ম নেকি ভুৱন গামৰ ঘৰত আজি মই আপঙে বাতি খাম। কথাবিলাক তেনেকুৱা ধৰণৰ কথা। মূল কথা হ'ল তেওঁক সুধি থকা হৈছে আপুনি গৈছেনে, তেওঁ উত্তৰ দি আছে কিবা এটা যে বাংলাদেশলৈও মানুহ যায় ইত্যাদি যায়। আৰু আমাৰ মুখ্যমন্ত্ৰীৰ কথাও কৈছে, তেওঁ বাংলাদেশলৈ নাযায় নেকি। হয়, মুখ্যমন্ত্ৰী আমি জনাত 4বাৰ বাংলাদেশলৈ গৈছে, চৰকাৰৰ যি অনুমতি লাগে সেই অনুমতি লৈ গৈছে, আৰু সগৌৰৱেৰে তাৰ ঢাকেশ্বৰী মন্দিৰ বা সন্মুখত বা অন্য কামত তেওঁ ছ'চিয়েল মিডিয়াত ফটোখন দিছে। প্ৰথম কথা হ'ল গৌৰৱ গগৈ গৈছেনে নাই যোৱা সেই কথাটো আজি ছমাহ কোনো আপোনালোকে মুখৰ ভিতৰত বোমটো সোমাই দিলেও উলিয়াব পৰা নাই কথাটো। তেওঁ নকয়, তেওঁ যে আপুনি গৈছেনে পাকিস্তানলৈ, তেওঁ কৈ এখন চাওক কিতাপ মই লিখিছোঁ নহয় পাকিস্তানৰ বিপক্ষে। আপুনি পাকিস্তানলৈ গৈছেনে, নহয় চাওক এইটো ভিডিঅ' মই পাকিস্তানৰ বিপক্ষে ইমান দীঘল ধুনীয়া বক্তৃতা দিছোঁ। আৰে তোমাক সুধি থকা হৈছে মাত্ৰ পাকিস্তান গৈছেনে নাই যোৱা সেইটো কৈ দিয়া। এটা শব্দ ক'ব লাগে কৈছে মই গৈছোঁ তোমালোকে কি কৰিবা, সেইটো এটা উত্তৰ হ'ব পাৰে। আৰু কৈছে মই নাই যোৱা, ভুলকৈ প্ৰচাৰ হৈছে। এই কথাটোৱে ডাঙৰ কথা। তেওঁ কালি দিল্লীস্থ সন্মানীয় সাংবাদিকসকলে সুধিছে যে আপুনি পাকিস্তানলৈ গৈছেনে নাই যোৱা, এই কথাটো কওক। এয়া চাওক, এয়া ভিডিঅ', এই ভিডিঅ'ত মই পাকিস্তানৰ বিপক্ষে ইমান জোৰদাৰ এটা বক্তৃতা দিছোঁ, সেইটো কথা সোধা নাই নহয়। তাৰপিছত আকৌ কৈছে যে চাওক এই যে চাফাই গৈছে, আকৌ এয়া চাওক আমুক কিতাপত মই প্ৰবন্ধ লিখিছোঁ, প্ৰবন্ধ লিখিছা, বক্তৃতা দিছা, সকলো আমি মানি লৈছোঁ। তুমি সুন্দৰ আপুনি এগৰাকী সুন্দৰ বক্তা, আপোনাৰ প্ৰতি সেইবিলাক আমাৰ ক'বলগীয়া নাই। আপুনি হয়তো বিভিন্ন দেশৰ বিষয়ে বিভিন্ন সময়ত বিভিন্ন কথা কয়, সেইখিনি কথা নহয়। আপুনি এতিয়াও সময় আছে, কৈ দিয়ক মই গৈছোঁ নে নাই যোৱা। আৰু পাকিস্তান, নেপাল, ভূটান, আমেৰিকা, ইজৰাইল, ভেনিজুৱেলা, ব্ৰাজিল, মেক্সিকো, এইবিলাক এই 192খন দেশৰ লগত পাকিস্তানক আপুনি একাকাৰ কিয় কৰিছে। আপুনি পাকিস্তানক বাংলাদেশ, ভূটান, নেপাল ইত্যাদিৰ লগত কিয় তুলনা কৰিছে। পাকিস্তানে কি কৰিছে সকলোৱে জানে, আজি এটা স্কুলীয়া ছাত্ৰ ছাত্ৰীয়ে জানে। কথাটো ইমান সহজ হৈ থকা নাই। কালি তেখেতৰ কথাত অকণমান তেওঁ অপ্ৰস্তুত হৈছে সন্মানীয় সাংবাদিকৰ প্ৰশ্নত, কিন্তু এতিয়া লাহে লাহে স্পষ্ট হৈ পৰিছে। আমি 10 তাৰিখলৈ অপেক্ষা কৰিম প্ৰত্যায়িত নথিবিলাক চাবৰ বাবে, কিন্তু কথাবিলাক স্পষ্ট হৈ গৈছে। তেওঁক সুধি থকা হৈছে, তেওঁ উত্তৰ দিব পৰা নাই। তেওঁ কয় যে পাকিস্তানলৈ গৈছেনে, কৈছে যে নাই আমুকৰ দেখোন পুতেকৰ বোলে কোম্পানী এটা আছে, আমুকৰ কিবা বাগিচা আছে। এতিয়া তেখেতৰতো দিগদাৰ হ'বই, তেখেতৰ সহধৰ্মিনী বিদেশৰ নাগৰিক। আমি গম পাইছোঁ যে তেখেতৰ সন্তানো বিদেশৰ নাগৰিক, গতিকে বিদেশৰ নাগৰিকৰ ইয়াতো সম্পত্তি ক্ৰয় কৰাত অলপ অসুবিধা আছে, হয়তো বিদেশত থাকিব পাৰে। আৰু ডাঙৰ কথা হ'ল এই যিটো কথা ওলাইছে সেইটো মই 10 তাৰিখৰ অপেক্ষাত, এতিয়া নিজৰ ভাৰতীয় নাগৰিকত্ব থকা সন্তানৰ নাগৰিকত্ব ত্যাগ কৰি বিদেশী ৰাষ্ট্ৰৰ নাগৰিকত্ব ল'বৰ বাবে আবেদন যদি কৰাৰ প্ৰত্যায়িত কপিখন দেখোঁ, মই আটাইতকৈ সেইদিনা মনত বেজাৰ পাম। কাৰণ নিজৰ জননী জন্মভূমিৰ নাগৰিকত্ব মোৰ সন্তানক নালাগে, বিদেশৰ লাগে বুলি কোৱাটো আচলতে হয়তো আইনৰ দৃষ্টিত শুদ্ধ হ'ব পাৰে, কিন্তু এগৰাকী নিজৰ জননীক ভাল পোৱা সাধাৰণ এগৰাকী নাগৰিকৰ দৃষ্টিত এইটো নীতিগত কথা কেতিয়াও নহয়। এটা স্পৰ্শকাতৰ বিষয়, আৰু তাত যদি আপুনি পাকিস্তান বাংলাদেশক একাকাৰ কৰি যদি বিষয়টোৰ পৰা ফালৰি কাটিব বিচাৰে। সেই কথাটোৱে কৈছোঁ যে আপোনাক সুধি থকা হৈছে আপুনি পাকিস্তানলৈ গৈছেনে, তেওঁ কৈছে আমুক বাংলাদেশলৈ গৈছে, আমুক ভূটানলৈ গৈছে, আমুক নেপাললৈ গৈছে। পাকিস্তানৰ লগত তেনেকৈ তুলনা নহয় কথাটো। আৰু কোনোবা যদি গৈছেও অনুমতি লৈ গৈছে, যাৰ কথা তেখেতে কৈছে, মই ইতিমধ্যে উল্লেখে কৰিছোঁ। ছ'চিয়েল মিডিয়াত দিছে, তেখেতৰ কিন্তু সেই যিকেইদিন 10-15 দিন নাই, সেই 10-15 দিন সম্পূৰ্ণ আন্ধাৰত ৰখা হৈছে। কথাটো সেইটোহে। এতিয়া প্ৰথম প্ৰশ্ন হ'ল গৈছেনে নাই যোৱা, তাৰ পিছত আহিব আপুনি কিমান দিন থাকিল, কি কৰিলে তাত। গতিকে কথাষাৰ এতিয়া অসমবাসীয়ে বুজি উঠিছে। আমি আচলতে মনত খুব দুখ পাইছোঁ, বিৰোধী দলৰ হ'লেও এগৰাকী অসমীয়া সন্তানৰ প্ৰতি আমাৰ এটা আশা থাকে। আমি প্ৰতিদ্বন্দ্বিতা কৰিম, যুক্তিতৰ্ক কৰিম, নিৰ্বাচনত অৱতীৰ্ণ হ'ম, কিন্তু আমাৰ এগৰাকী যুৱ প্ৰজন্মৰ নেতা এনেধৰণেৰে এটা অদ্ভুত কাম কৰিব বুলি, শত্ৰু ৰাষ্ট্ৰৰ সৈতে বেলেগ ৰাষ্ট্ৰৰ সৈতে এটা এনেধৰণৰ সম্পৰ্ক ৰাখিব বুলি আমি আচলতে কেতিয়াও ভবা নাছিলোঁ। কথাষাৰ আচলতে বেদনাদায়কো। ডেলিগেশ্যনৰ টীমৰ কথা ইতিমধ্যে আপোনালোকে দেখিছে। আমাৰ অসমৰ সন্মানীয় ভুৱনেশ্বৰ কলিতাদেৱ আৰু প্ৰদান বৰুৱাদেৱো গৈছে, লগতে মোৰ আন এগৰাকী সতীৰ্থ নাগালেণ্ডৰ MP ফাংডুন কন্যাকো গৈছে। উত্তৰ পূৰ্বৰ 3গৰাকী সদস্যই এই আমাৰ যি দেশে বিদেশে আমাৰ সন্মানীয় সাংসদসকল যাব তাৰ অন্তৰ্ভুক্ত হৈছে। গতিকে আমি ভাবোঁ যে আমাৰ দেশখনৰ প্ৰতি সকলোৰে এটা সদ্ভাৱ, এটা শ্ৰদ্ধা, শুভেচ্ছা আছে। গতিকে এই যাত্ৰাই তাক আৰু অধিক শক্তিশালী কৰিব, আৰু আমাৰ যিখিনি আচল কথা, যিখিনি দুৰ্বলভাৱে হ'লেও
বহিৰাষ্ট্ৰই প্ৰতিষ্ঠা কৰিব বিচাৰিছে সেইবিলাক নৎখাত কৰি দিব।